হৰে কৃষ্ণ হৰে কৃষ্ণ তো আমাৰ অসমীয়া সবে বুজি পাব বুজি পাম প্ৰভু অহা আমাৰ 25 মাৰ্চ সবেই ৰৈ আছে এই দিনটোৰ কাৰণে বছৰত একবাৰ ৰৈ থাকে কিহৰ কাৰণে গৌৰ পূৰ্ণিমা মহামহোৎসৱ কি গৌৰ পূৰ্ণিমা নে কি এইটো হৈছে কলিযুগত ভগৱান কি ৰূপত আহিছে মহাপ্ৰভু চৈতন্য মহাপ্ৰভুৰ ৰূপত আহিছিল আৰু তেওঁ এই গৌৰ পূৰ্ণিমাৰ দিনটোত আহিছিল সেইকাৰণে আমি গৌৰ পূৰ্ণিমাটো বাৰ্থডে অফ মহাপ্ৰভু হিচাপে পালন কৰোঁ আচলতে তেওঁৰ জন্মদিন নহয় কিহৰ কাৰণে কাৰণ ভগৱানৰ জন্ম নাই যাৰ জন্ম আছে তাৰ কি আছে মৃত্যু আছে যাৰ মৃত্যু আছে তাৰ জন্ম আছে যাৰ মৃত্যু নাই তাৰ কি নাই যাৰ জন্ম নাই তাৰ কি নাই যে মহাপ্ৰভুৰটো মৃত্যু নাই যে মহাপ্ৰভুৰ জন্ম নাই যে মহাপ্ৰভুৰ যি দিনটোত ওলাব এইটো আবিৰ্ভাৱ হোৱা দিন বুলি কয় আবিৰ্ভাৱ হোৱা দিন বুলি কয় বা অৱতৰণ কৰা দিন বুলি কয় আবিৰ্ভাৱ মানে ঢাকি আছিলে ওলাই আবিৰ্ভূত হ'ল অৱতৰণ মানে নামি আহিলে গোলক বৃন্দাবনৰ পৰা নামি আহিছে সেইকাৰণে অৱতৰণ ডিচেণ্ড ইংৰাজী এচেণ্ড মানে উঠি যোৱা আৰোহণ আৰু নামি অহাটো অৱৰোহণ গতিকে এইটো ডিচেণ্ড কৰিছে গতিকে ভগৱানে কিয় আহিলে নামি তো প্ৰশ্ন আহিছে কাৰ কাৰণে আহিছে নামি সব আমাৰ কাৰণে আহিছে ভগৱানৰ নিজৰ কোনো এজেণ্ডা নাই যে ইয়াত আহিব ইমান ভাল জাগা ভগৱানৰ চাবৰ ইচ্ছা আছে আমাক চাবলৈ নাই এইবিলাক চব পতিতবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে কাছা চুনা নামি আহিছে সোণাৰ গৌৰাংগ নামি আহিছে তাৰ ৰূপটো হৈছে কাছা চুনাৰ নিচিনা সোণার গৌরাঙ্গ খেপা ছেড়ে দিলে সোনার গোড়ারটু পাবে না ছেড়ে দেবে না সেজন্য আমার কাঁচা সোনার গৌরাঙ্গ কিয় নামি আহিলে কৃষ্ণ ৰূপে তেওঁ দাপৰ যুগত আহিছিল আহি পেলাই আজি অলপ আগতে তোমালোকে সবে পঢ়িছিলা নহয় কি কৰিছিলে ভাগৱত গীতা শ্ৰীমদ ভগৱত গীতা শ্ৰী মানে হ'ল স্পিৰিচুৱেল এনাৰ্জি মদ মানে হ'ল ভৰ্তি হৈ থকা ভগৱত মানে ভগৱান নিজে গীতা মানে গান শ্ৰীমদ ভগৱত গীতা চাৰিটা শব্দ জানিব লাগে শ্ৰী মানে হ'ল কি স্পিৰিচুৱেল এনাৰ্জি আধ্যাত্মিক শক্তি মদ মানে হ'ল ভৰ্তি সম্পূৰ্ণ হৈ থকা ভগৱত মানে হ'ল ভগৱান নিজে আৰু ভাগৱত মানে ভগৱানৰ সম্পৰ্ক হৈ গ'ল ভাগৱত কিন্তু ভগৱত গীতাখনত নাম লিখা আছে ভগৱত গীতা ভগৱত ভগৱান নিজে আৰু কি কৰিছে গীতা মানে গান গাইছে But it's a divine song by whom Krishna himself, which is filled with spiritual energy. Spiritual energy thoka, dibya shakti thoka ekhon gan. Tat bhagavane bahut dikha dise. Ki koribo lagibo many suggestions. Out of 700 verse, about 542 verses are by Krishna. Ekhonot Dhritarashtra ekbar matro koise. Dhritarashtra was. Arjuna about 80 times koise. সঞ্জয়ও তাতকৈ অলপ কম আৰু বাকীখিনি গোটেই ভগৱানে কৈছে ভাগৱত গীতা 9 চেপ্টাৰ 28 ভাৰ্চত ভগৱানে কৈছিলে যে উইচ ইউৰ মাইণ্ড ফিক্স অন মি যদি তোমাৰ মনটো মুঠ লগাই দিব পাৰা ইউ উইল বি লিবাৰেটেড এণ্ড কাম টু মি তোমালোকে মোৰ ঘৰলৈ ঘূৰি আহিব আমি ভগৱানৰ ঘৰত ঘূৰি যাবলৈ চবেই ইচ্ছা কৰি আছো এভৰিবডি হেজ এ ষ্ট্ৰং ডিজায়াৰ টু গো বেক টু গড আছে না ইচ্ছা চব কাৰ কাৰ নাই হাত দাও মোৰ ভগৱানৰ ঘৰত যাবৰ ইচ্ছা নাই বাপৰে হাত একদম টাইট মোৰ ভগৱানৰ ঘৰত যাব ইচ্ছা আছে চবৰ আছে আৰু ভগৱানে তাত টেকনিকটো দি দিছিলে কি দিছিলে যুক্ত আত্মা বিমুক্তু মাম উপস্যসি যদি আমি ভগৱানৰ মনটো স্থিৰ কৰি দিব পাৰোঁ ভগৱানক তেতিয়াহ'লে আমি কি কৰিব পাৰিম আমি ভগৱানৰ ঘৰলৈ ঘূৰি যাব পাৰিম যুক্ত আত্মা having mind firmly fixed বিমুক্ত লিবাৰেটেড কৰি দিব কোনে মাম মানে ভগৱান মই নিজে টু মি উপাস্যসি ইউ উইল বি অ্যাটেইন মি মোক যদি পাব বিচাৰিছা কি কৰিব লাগিব তোমাৰ মনটো মোক ফিক্স কৰিব লাগিব এইটোত মন ফিক্স কৰিলে মন এই যে বাইছ বাদি আছে
মনটো ফিক্স কৰিব লাগিব ভগৱানৰ কথা শ্ৰীমদ ভগৱদ গীতা 9th chapter 28th verse কথা হ'ল ভগৱানে গীতাখনত বহুত উবাস কৰিলে উবাস মানে ব্যক্ত কৰিলে শ্ৰী ভগৱান উবাস কিমান কৈছে কাম এই ৰজগুণ সমুদ্ভৱ মহাসনু মহাপপমা বিজ্ঞানমিহ বৈদিনম হিমম বিভস্বাতে যোগম ভুক্তাবানম অহম অদ্বয়ম বিভস্বানে মন বিপ্রাহ মন ইক্ষা কাবে রাত্রবি এবং পরম্পরা প্রাপ্তম ইমম রাজর্ষয় অবিদু স কালন ইহ মহতা যোগনস্ত পরন্তপ যুক্ত আরবিহারস্য যুক্ত শ্রেষ্ঠস্য কর্মসু যুক্ত সপ্তাবভূতস্য যোগভবতি দুঃখ শেষ নাই আর ভগবান কিমান কৈছে মত কর্ম মত পরম কর্ম মত পরম মত ভক্ত সঙ্গ বর্জিত নির্বৈর সর্বভূতেষু ইয়স্য মমতি বান্ধব ভক্তারাম যজ্ঞ সুতরাম সর্বলোকাম মহেশ্বর সুহৃদাম সর্বভূতানাম জনান্দম শান্তি অন্তরায় ভগবান কৈ আছে বন্দনা ভগবান আত্মাত্ম মজ্জাদি মাং নমস্কুর নামে বৈশ্বাসী যজ্ঞম এবং আত্মানন্দ পরায়ণ অনেক কৈছে সব ভাল হৈ যাব পাৰে ভাগ্য ভাল হৈ যাব পাৰে আয়ুস বাঢ়ি যাব পাৰে সব ভাল হৈ যাব পাৰে এটা বস্তু কেতিয়াও বাচি যাব নোৱাৰে কোনোবা এইটো কি উৎপাত এই যে উৎপাত এইটোৰ কোনো বাচি যাব নোৱাৰে প্ৰায়ণ অল্পায়ুষ সভ্য কাল অৱস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ ভাগ্য হি উপদ্রুপা হি মানে certainly will be disturbed by somebody আমি ভালকে বহি আছিলো কোনো প্ৰব্লেম নাছিলে ধুনীয়াকে গীতা চলি আছে ভাগৱত চলি আছে সব ঠিক আছিল আমার ভাগ্য ভালেই চলি আছে মন চন ঠিকে আছে কিন্তু হি উপদ্রুপা আহি সাডেনলি উপদ্রব কৰিব কলিযুগ কনফাৰ্ম কৰি থৈ গ'ল যে কলিযুগত বাচাৰ একমাত্ৰ উপায় হৈছে কলিযুগৰ ভগৱান শ্ৰীকৃষ্ণ চৈতন্য মহাপ্ৰভু কি কৰিব লাগিব আৰাধনা কৰিব লাগিব ভগৱানে গীতাত ইমান শ্লোক পোৱাৰ পাছতো দেখিলে ভগৱানে যিবিলাক কামত অহা নাই ডাঙৰ ডাঙৰ কথা কৈছি গৈ গ'লো কোনো কামত নলগা নাই মই এছএছৰ ক্লাছত 3টা শব্দ কৈছিলোঁ কি কি অজ্ঞান অজ্ঞান জ্ঞান বিজ্ঞান স্মাৰ্ট হৈ গৈছিলোঁ জ্ঞানৰ কিবা কাম আছে নেকি যদি তাক কামত নলগায় পুস্তকং স্থাপিতং বিদ্যা তাৰ কোনো কাম নাই book knowledge carry no sense unless it is come into practice একাৰণে আমি কি কৰিছো বিজ্ঞান পঢ়ি আছো মই এটা বিজ্ঞানৰ ইয়াত কি খুলি দিছো গ্ৰুপ খুলি দিছো সায়েন্স অফ স্পিৰিচুৱেলিটি to save our souls মুখস্থ থাকিব লাগিব এটা এই যে save our souls আমি বচাবৰ কাৰণে আমি কি কৰিব লাগিব সায়েন্সটো জানিব লাগিব গীতাখন পঢ়ি শেষ কৰি 700 শ্লোকা একদম ধৃতৰাষ্ট্ৰ উবাস ধৃতৰাষ্ট্ৰ কি কৰিছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে আৰু লাষ্টত কোনে উবাস কৰিছে কৃষ্ণ যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনু ধৰ তত্ৰ শ্ৰী বিজয়ী ভূতি দুৰ্গতি মতি নবা ভগৱানে ইমান কথা কোৱাৰ পাছত ভগৱানে ভাবিছিলে চব ঠিক ঠাক হৈ যাব হ'ল নেকি নহ'ল উৎপাত কমা নাই ভগৱানে ভাবিলে যে এই যে ক'লো মই যে ইফ ইউ ফিক্স ইউৰ মাইণ্ড টু মি I will liberate you and you come back to me. There is no doubt about that. एक कान से इस कान से धुका उस कान से निकाल दिया इसको हो गया इसको ना আমি ইমান ক্লাস দিও এইফালে ঘুমাই আৰু এইফালে ওলাই যায় একদম পুরা পাইপ সিধা ঠিক না পাইপটো অলপ বেকা থাকিলে ভাল এইফালে ঘুমাই ইয়াত অলপমান ৰেষ্ট লয় তাৰপৰা এইফালে দি ওলাই ৰাস্তা দিয়ে सबसे बेस्ट इस कान से धुका उस कान से धुका अंदर गया थोड़ा डाइजेशन हो गया उसका बाद थोड़ा थोड़ा कुछ निकाला गया सुई लग गया तो कृष्ण देखिले যে মই ইমান ধুনীয়া কলো যুক্ত আত্মা বিমুক্ত মাম উপস্যসি কিন্তু কাম দিয়া হয় যেতিয়া ভগৱানে দেখিলে যে ব্যৱহাৰৰ প্ৰয়োগ কৰাৰ একমাত্ৰ উপায়টো কি পৰম সত্যটো প্ৰচাৰ কৰিব লাগিব আৰু মানুহক সহজে বুজাই দিব লাগিব কৃষ্ণৰ যেটো ভাৱনাৰ অমৃত তাৎসৱক ডুবাই দিব লাগিব ডুব বুলি ক'লে কোনো ডুব নামাৰে মানে গো এণ্ড জাম্প এণ্ড ট্ৰাই টু সুইম নবডি ট্ৰাই So Krishna says, no, I will force you to swim.
I will take you to river and please swim with me. কৃষ্ণই ভাবিছে এইবাৰ মই নিজে যাব লাগিব সবই ভক্ত বা কোনো ভক্ত নহ'ল মই নিজেই ভক্ত হ'ব লাগিব I must be a devotee first. তাৰপিছতে এই যিটো কৃষ্ণৰ ভাৱনামৃতৰ বন্যা তাত চবকে মগ্ন কৰি হৰিৰ নামৰ যিটো প্ৰেমৰ বন্যা তাত চবকে সাঁতুৰিবলৈ দিব লাগিব আৰু if you can swim in the ocean of the love of God you will be blissful. গোটেই জীৱনটো কি হৈ যাব সুখৰ হৈ যাব গোটেই জীৱনটোত আনন্দময় হৈ যাব ইয়াত কাক কাক আনন্দ নালাগে হাত দাঙক ইয়াত কাক কাক আনন্দ লাগে হাত দাঙক আনন্দ কাৰ দোকানত পোৱা যায় হাত দাঙক আনন্দ কৃষ্ণই দোকান নিদিয়ে কৃষ্ণ বেপাৰী নহয় আনন্দ পোৱা যায় সেৱা আনন্দ ক'ত পোৱা যায় সেৱাটো কি বুজিব লাগিব কাৰণ চবেই হাত দাঙিছে আনন্দ লাগে আৰু মই আনন্দ পোৱাৰ জায়গাটো কৈ দিছো সেৱাটো প্ৰভু সেৱা কি প্ৰভু আপোনাক যে জন্মাষ্টমী আহিলে কওঁ মোক এই প্ৰসাদটো বিলাবলৈ দিব দেই আৰু মই প্ৰসাদ বিলাব নহয়তো সেৱা নেকি নহয় দিছ ইজ নট সেৱা সেৱা ইউ কেনট ডিমাণ্ড প্ৰভু মই বুক ডিষ্ট্ৰিবিউশ্যন কৰি ভাল পাওঁ হা মোক এইটোত ৰাখি দিব দেই নাম মই ৰাখি দিছোঁ খুব বুক ডিষ্ট্ৰিবিউশ্যন কৰিছে ডেট ইজ হাৰ্ডলি সেৱা 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 মানে কি হ'ব লাগিব সেৱাটো অলপ বেলেগ বস্তু সেৱা মানে কি যে ভগৱানে টেম্পৰেৰিলি অলপ দিনৰ কাৰণে এই শৰীৰটোত যেতিয়া আমি আহি এই শৰীৰটো পাইছোঁ মানে কাম ইন টু দিছ বডি তেতিয়া মোক টেম্পৰেৰী ভগৱানে কেইটামান বস্তু দিছে কি কি দিছে দুটা চকু দিছে এটা নাক দিছে এটা মুখ দিছে দুটা কাণ দিছে দুটা পাও দিছে দুখন হাত দিছে এটা বডি দিছে পঞ্চ ইন্দ্ৰিয় দিছে মন বুদ্ধি অহংকাৰ দিছে তাৰপিছত আত্মাটো তাত সোমাই আছে এটাত চুই আছে স্পৰ্শ এই যে বস্তুকেইটা পাঁচটা ইন্দ্ৰিয় আৰু তিনিটা সূক্ষ্ম বস্তু এইকেইটা ভগৱানৰ সেৱাত ভগৱানৰ কামত যদি কোনোবাই লগাইছে সেইটো হৈছে সেৱা সেৱা হৈছে এতিয়ালৈ আৰু যদি সেইটোৱে ভক্তিত সহায় কৰিছে ভগৱানৰ সেৱাত ভগৱানৰ কামত লাগিছে সেইটো হৈছে ভক্তিযুক্ত সেৱা আৰু যদি মই নিজে কৰি আনন্দ পাইছো সেইটো আৰু এটা নামটো বাঢ়ি যায় প্ৰেমময় ভক্তিযুক্ত সেৱা যেনেকৈ আমি টিকেট কাটিছো বিদেশত যাম কিবা কৰিম মই ভগৱানৰ কামত লগোৱা নাই নহয় সেৱা হৈছে কিন্তু ভক্তিযুক্ত সেৱা হোৱা নাই কাৰণ সেৱাটোত ভক্তিযুক্ত হোৱা নাই এই যে আজি আহি ইয়াত চব বহি আছে বহি থকাটো সেৱা হৈছে কিন্তু কাণেৰে ভগৱানৰ কথা শুনি থকাটো শ্ৰৱণ সেৱা হৈছে right sitting in the floor is not bhakti-yukta seva unless you listen to the class carefully you will listen to the class listen to the discourse not listen to me but via me you listen to Krishna it is bhakti-yukta seva that is devotional service and because of that if you get pleasure in doing so it is called lovable devotional service মই বহি আছো কিয় যে ক্লাছটো শেষ নহয় কেতিয়া মই প্ৰসাদ খাবলৈ পাম এটো ভক্তিযুক্ত সেৱা হৈছে কিন্তু প্ৰেমময় হোৱা নাই unless your devotional service is lovable you cannot be blissful যেতিয়ালৈকে প্ৰেমময় ভক্তিযুক্ত সেৱা কোনোবাই কৰিব পৰা নাই তেতিয়ালৈকে তাৰ কি নাই আনন্দ নাই নিৰানন্দ আমি যে কওঁ অতদিন জব কৰিছো আনন্দ কিয় নাপাওঁ আৰে বাবা ধান্দা লগাই আছো জব কৰি হৰে কৃষ্ণ মোৰ কেতিয়া চাকৰি হ'ব হৰে ৰাম মোৰ কেতিয়া বিয়া হ'ব ৰাম ৰাম হৰে হৰে টকা পইচা কেতিয়া হ'ব হৰে কৃষ্ণ গাই শেষ কৰাৰ আগতে 10টা কণ্ডিশ্যন লগাই দিলে আৰু কি তাৰ প্ৰেম হ'ল তাৰ কি হৈ গ'ল প্ৰেমৰ মূলতাটো হৈ গ'ল কণ্ডিশ্যন হৈ গ'ল কাম লাষ্ট হৈ গ'ল মহাপ্ৰভুৱে দেখিলে যে এইবোৰ চব লাষ্টি পিপল ইনক্লুডিং মি চব লাষ্টি পিপল গতিকে এইবিলাকক কি কৰিব লাগিব প্ৰেমৰ যিটো বন্যা তাত ডুবাই দিব লাগিব গাঁৱে গাঁৱে যাব লাগিব চহৰে চহৰে যাব লাগিব নহৰে নহৰে যাব লাগিব হাতে বাটে যাবই লাগিব চবত যাব লাগিব তাত কি দিব লাগিব গুৰুকৰ প্ৰেমত ধন হৰিনাম সংকীৰ্তনটো আমি দিব লাগিব তো ইয়াত নাই ইটছ নট এভেইলেবল ইয়াত কোনো জাগাত নাই ইমান দামী বস্তু এইটো ক'ত আছে গোলকত আছে গোলকৰ প্ৰেমধন হৰিনাম সংকীৰ্তন ৰতিনা জন্মিল কেন তাই দুখ কৰিছে
বৈষ্ণৱ আচাৰ্যবিলাকে দুখ কৰিছে যে why I'm not getting proper taste in such a valuable thing হৰি নাম সংকীৰ্তন হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে হৰে যে এই যে গালে মই কিয় গাবলৈ ইচ্ছা নাযায় বেলেগে গাই থাকোঁতে মোৰ গাব কিয় ইচ্ছা নাযায় এইটোৱেই হৈছে আমাৰ প্ৰব্লেম আৰু সেইটোৰ কাৰণেই মহাপ্ৰভু আহিছে যাৰে দেখো তাৰে কব কৃষ্ণ উপদেশ আমাৰ আজ্ঞাই গুৰু হৈ তৰৈ দেশ যাকে দেখো তাকে কথা ক'ব দিছে এইটো আমি খুব ভাল পাওঁ হা প্ৰভুৱে ইয়াত ক্লাছটো দি শেষ হ'বলৈ নাপায় ইয়াত ক্লাছ তাত দিবলৈ আৰম্ভ কৰিলে আমাৰ স্বভাৱটো কেনেকুৱা ইয়াৰ পৰা অলপ কথা শুনি ল'লো না শুনিলে মই উস্তাদ হৈ গ'লো সেই ধৰক গৈ ক্লাছটো দিব আৰম্ভ কৰিলোঁ ন দেট ইজ নট যাৰে দেখো তাৰে কব কৃষ্ণ উপদেশ কৃষ্ণৰ উপদেশটো ক'ব দিছে তোমাৰ নিজৰ উপদেশ দিবলৈ একো নাই ইয়াতে বহি মোৰ কথা ক'বলৈ ইয়াতো জাগা নহয় দিছ ইজ নট দ্য ৰাইট প্লেচ টু বিট মাই অ'ন ড্ৰাম ইট ইজ দ্য প্লেচ টু বিট কৃষ্ণছ ড্ৰাম ইয়াত খালি কৃষ্ণৰ ড্ৰাম বজাবলৈ আহিছোঁ মই এজেণ্ট কাৰ এজেণ্ট মহাপ্ৰভুৰ এজেণ্ট মহাপ্ৰভুৰ দাসৰ এজেণ্ট পঠাই দিছে অলপ ড্ৰামটো বজাই আহা যে ড্ৰাম বজাইছে কাৰ ড্ৰাম এইটো কৃষ্ণৰ ড্ৰাম গোড়া সম্পদ এই যে গধূলি ইয়াত এটা কীৰ্তন হয় নহয় কি হয় গোড়াৰ কি হয় নাই তাত কি কয় হা গৌৰ সম্পদ বুলি কৈছে গৌৰৰ সম্পদ মৃদংগ শংখ কৰতাল শংখা বাজে ঘণ্টা বাজে কৰতাল আৰু মধুৰ মৃদংগ আৰু এইবিলাক ভকতি বিনীতে কৈছে ঘোঁৰাৰ সম্পদ হয় ঘোঁৰাৰ সম্পদ ঘোঁৰাৰ প্ৰপাৰ্টি অফ গৌৰাংগ আৰু এইবিলাক কামত লগাবলৈ কৈছে গতিকে আমি মহাপ্ৰভুক স্মৰণ কৰিলেই নহ'ব মহাপ্ৰভুক জানিলে সেইটো হ'ব কি জ্ঞান as a student you know about Krishna you study about Krishna it is what jnana or ọজ্ঞান jnana and when you practice it yourself this is vijnana and that is the highest যদি আমি মহাপ্ৰভুৰ বিষয়ে জানিম মহাপ্ৰভুৰ মতে চলিম মহাপ্ৰভুক ভাল পাম সবকে মহাপ্ৰভুক ভাল পাবলৈ শিকাম আমি যিমান জানো সিমান কম তাৰ ওপৰত কথা নকওঁ তেতিয়াই আমি কি হৈ যাম এটা মহাপ্ৰভুৰ সৈন্য we become the soldier in a mission of আমি একজন সৈন্য আমাৰ সেইটোৱেই চবৰে কি থাকিব লাগে ইচ্ছা থাকিব হৰে কৃষ্ণ